হেৰি আপুনি আহি ইয়াত বহি আছেহি আৰু মই চবতে বিচাৰি ফুৰিছো কি ভাবি আছেনো এনেকে বহি লৈ কি হ'লনো আপোনাৰ বিহুটো আহি পালেহিয়ে এনেকে বহি থাকিলে হ'বনে বাৰু কওকচোন তাতে এফালে মাঘৰ বিহুটো কিমান যা যোগাৰ কৰিবলগীয়া হয় মাঘৰ বিহুকটো ভোগালী বিহু বুলিও কয় জানে নাজানে চব ভোগ কৰিব লাগে গম পাইছে যাওক ধানকেইটা সোনকালে মাৰক গৈ আকৌ পিঠা চিঠা অলপ বনাব লাগিব নহয় আৰু দাদাহঁতৰ কথা পাহৰিলে নেকি দাদাহঁত চহৰত থাকে তেওঁলোকলৈতো কিবা কিবি গাঁৱৰ পিঠা পনা অলপ দি পঠাব লাগিব ন আপুনি যাওক আকৌ ইমানখিনি ধান এতিয়াও মাৰিবলৈ আছেই ধানখিনি শেষ নহ'লে আকৌ বানাই কৰি আনি জাৰি চালি তাৰপিছতহে খুন্দিব পাৰিম সোনকালে কিবা এটা ব্যৱস্থা কৰক আৰু বিহুলৈ 2 দিন আছে মাত্ৰ পাহৰিলে নেকি হেৰা মই পাহৰা নাই কিয় পাহৰিম বাৰু বিহুটো আহিছে কাৰণে মোৰ অলপ চিন্তা লাগিছে জানানে এই ল'ৰা ছোৱালী দুটাক মই ক'ৰ পৰা নতুন কাপোৰ আনি দিওঁ কোৱাচোন কাতি বিহুটো মই কাপোৰ এটা দিব নোৱাৰিলোঁ আৰু এতিয়া মাঘ বিহুটো বুলি যদি মই কাপোৰ এযোৰ দিব নোৱাৰোঁ দুইটাকে কিমান বেয়া লাগিব কোৱাচোন তাকেহে চিন্তা কৰি আছোঁ কাম কৰা পইচাকেইটাও পোৱা নাই এতিয়ালৈকে আৰু ধানকেইটানো কিকেইটা পাইছোঁ সেইকেইটা মাৰি কৰিনো বেচিবলৈ নহয়গৈ দেখোন সেইকেইটা বেচিলেতো আকৌ বছৰটো চলিবই নোৱাৰিম তাৰপিছততো কিমান চাউল কিনিবলগীয়া হয় এতিয়া সিহঁত দুটাই মোক কালি কৈ আছে নতুন কাপোৰ লাগে মই এতিয়া ক'ৰ পৰা আনি দিওঁ তাকেহে ভাবি আছোঁ গম পাইছানে তুমি বাৰু বুজি পোৱা কিন্তু সিহঁত দুটাতো এতিয়া সৰু হৈ আছে ন বুজি নাপায় সিহঁতে বিচৰা বস্তুবোৰ দিব নোৱাৰিলে মোৰ বৰ দুখ লাগে আপুনি মানে সেইখিনিকে চিন্তা কৰি বহি আছে হ'ব দিয়কচোন ল'ৰা ছোৱালী দুটাক মই বুজাম নহয় আগতে সিহঁতে খোৱাৰ যোগাৰটো কৰক বুজিছে সোনকালে ধানকেইটা বানাই কৰি ঠিক ঠাক কৰি দিয়ক মই পিঠা চিঠাকেইটা বনাওঁ সিহঁতেও খাবলৈ বিচাৰে নহয় কাপোৰ কানি কথাটো বাৰু পিছত হ'ব আৰু হেৰি নহয় দাদাহঁতৰ ঘৰত গ'লে কিজানি সিহঁতৰ কাৰণে কাপোৰ এযোৰ দিয়ে কিনি থৈছেই কিজানি বা আপুনি গ'লে কিজানি দিয়ে পঠায় ময়ো মানে তাকেহে ভাবি আছোঁ গম পাইছেনে তেওঁলোক ধনী মানুহ আমাৰ ইহঁত দুটাকতো মৰমো কৰে ন দিব চাগে দিয়ক কাতি বিহুত নিদিলে আৰু কিন্তু মাঘ বিহুততো এতিয়া দিব পাৰে আপুনি পিঠা চিঠাখিনি লৈ গ'লে দিব পাৰে বুজিছে সেইবোৰ চিন্তা কৰি নাথাকিবচোন এতিয়া যাওক সোনকালে ধানখিনি মাৰকগৈ ময়ো তেতিয়াহে সোনকালে পিঠা চিঠাখিনি বনাব পাৰিম পিঠাখিনি বনাওঁতে আৰু সময় লাগিব নহয় সেইটো হয় বাৰু কিন্তু মানে কি ক'ম এতিয়া ঠাণ্ডা দিন নহয় জানো ঠাণ্ডা দিনৰ কাৰণে সিহঁতে চুৱেটাৰ দুটা বিচাৰিছে বেয়াও লাগে দিয়াচোন পুৰণা চুৱেটাৰখিনিকে পিন্ধি আছে সিহঁত দুইটাই কিমান দিন হ'ল গৰম কাপোৰ এটা দিব পৰা নাই ইমান ঠাণ্ডা পৰিছে আৰু ইমান দাম কাপোৰৰ চুৱেটাৰ সোপা কিমান দাম কোৱাচোন 500 টকাৰ তলত নায়েই সিহঁতকনো কেনেকৈ বুজাওঁ আৰু দাদাহঁতৰ ওপৰতনো কি আশা কৰি থাকিবা সিহঁতে বা কি ভাবি আছে আমি ভাবাৰ দৰে ভাবিছেনে নাইবা ইমান দিন হ'ল সিহঁতে এটা খবৰো লোৱা নাই কি আশা কৰিবা সিহঁতৰ ওপৰত কোৱাচোন আপুনি এনেই কিছুমান কথা ভাবি থাকে মানে তেওঁলোকে কামত বিজি আছে চাগে ন সেইবাবে ফোন কৰিব পৰা নাই বা খবৰ ল'ব পৰা নাই আহিব পৰা নাই আপুনি গ'লেনো কি হয় তেওঁলোকে আহিব পৰা নাই আপুনি নিজে যাওকচোন তেওঁলোকেও ভাল পাব আৰু তাততো চব কিনি পিঠা চিঠা খায় ন চহৰৰ মানুহেনো ক'ত এইবিলাক ঢেঁকি আছে পিঠা চিঠাকেইটা লৈ গ'লেও ভাল পাব আপুনি এবাৰ গৈ আহকচোন তেওঁলোকৰ খবৰটো আপুনি এবাৰ লৈ আহক কথাবিলাক এনেকৈ ভাবকচোন কিয়নো আকৌ বেয়াকৈ ভাবে তেওঁলোকে কি ভাবি আছে আপুনি জানে তেওঁলোকে বা কি সমস্যাত পৰি আছে তেওঁলোকৰোতো কিবা অসুবিধা হ'ব পাৰে ন আমাৰ নিচিনা একো নহয় আপুনি উৰুকা দিনাখন নোৱাৰিলেও বিহু দিনাখন হ'লেও পিঠা চিঠাখিনি মই ঠিক ঠাক কৰি দিওঁ লাডু চাডু অলপ বনাই দিওঁ আপুনি লৈ যাব মোৰ কথা শুনক কিন্তু মই একো বেয়া কথা কোৱা নাই চবৰ লগত মিলিজুলি থাকিব লাগে আকৌ হয় দিয়া তুমি ঠিকে কৈছা চাগে হ'ব দিয়া মই গৈ আহিম এবাৰ যোৱা নাৰিকল দুটা পাৰি থৈছোঁ নহয় গছৰ পৰা বাকীকেইটা বেচি দিব লাগিব বুজিছা তেতিয়াহে অহা যোৱা কৰা পইচাকেইটাও হ'ব নহ'বা হাতত পইচাই নাই জানানে তালৈ যাবলৈওতো পইচা লাগিব নহয় বাকী 5যোৰ আছে সেইকেইযোৰকে বেচিব লাগিব এনেও বিহু বতৰ দাম কেইটামান পাম চাগে আৰু দুটা পাৰি থৈছোঁ ঘৰত সেই দুটাকে নাৰিকলৰ লাডু বনাবা আৰু মই ধানখিনি ব্যৱস্থা কৰোঁগৈ ৰ'বা সোনকালে পিঠা চিঠাখিনি বনাই দিয়া মই দাদাহঁতৰ ঘৰৰ পৰাই এপাহ আহিমগৈ মনিকা ইমান দিনৰ মূৰত ভিডিঅ' কল কৰিবলৈ মন গ'ল হা মনত যে পৰিলে তথাপিও বিহু বুলি মই ভাবিছোঁ পাহৰিলিয়ে আৰু হেই তোক হ'বলা পাহৰিব পাৰোঁ কি যে কথাবোৰ অলপ বিজি আছিলোঁ সেইবাবে এইকেইদিন ফোন কৰিব পৰা নাই বাৰু এইবাৰ যে পিকনিক যাওঁতে মোক লগ নধৰিলি কিহৰ কাৰণে দেখিছোঁ নহয় ফটো দেখিছোঁ পুৰা পিকনিক ঘূৰিছোঁ আৰু মোকহে নিনিলি এনেই অইনবাৰ একেলগে যাওঁ এইবাৰ পাহৰিলিয়ে মোক আৰু ন এতিয়া মাঘৰ বিহুটোতো মইহে তোক মনত পেলাইছোঁ তই জানো ফোন এটা কৰিছ মোলৈ
ফোন কৰিবলৈ ময়ো বিজি আছিলোঁ এইকেইদিন আৰু পিকনিক যাওঁতে কি হ'ল জানোনে নাজানো অকস্মাতহে ওলালে মানুহজনে লগ ধৰিলে আৰু অফিচৰ মানুহ মানে লগৰখিনি যাম বুলি ক'লে আৰু তেওঁলোকে গাড়ী চাড়ী ঠিক কৰিছে মই সেইকাৰণে বেলেগ কাকো লগ নধৰিলোৱে জাননে বেয়া নাপাবি দে এইবাৰ মাঘৰ বিহু লাষ্টতে যাম দে মাঘৰ মাহতে এইফালে যাম দে তেতিয়া লগ ধৰিম ওলাবি কিন্তু তই আকৌ নাযাওঁ নথওঁ ক যে সময়মত ইটো কাম আছে সিটো কাম আছে এনেকৈ ক সেইবাবেহে লগ নধৰিলোঁ বাকী কচোন খবৰ খাতি কেনেকুৱা তোৰ হ'ব দে এতিয়া মই ফোনটো কৰোঁতে খবৰ সুধিব নালাগে দে তই বেষ্ট ফ্ৰেণ্ডজনী পাহৰিয়ে যাওঁ বাৰে বাৰে মই তোৰ ইমান বিপদত কামত আহোঁ তথাপিও তই মোক পাহৰি যাওঁ হ'ব দে কিয় মোৰ খবৰ নুসুধিলেও হ'ব তোৰ কেনেকুৱা বিহু কেনেকুৱা গৈছে আৰু ভিতৰতে সোমাই খাই ঠিকছে মানে শকত হৈছ দেই তই বহুত শকত হৈছ কিন্তু হেই কি যে ক তই মই শকত হৈছোঁ নেকি ইমান জিমলৈ যাওঁ এক্সাৰচাইজ কৰোঁ তথাপিও কিয় জানো নিক্ষীণাওঁ শকত হৈছোঁ বুলি ক'লে বেয়াই লাগে জাননে ক্ষীণাইছোঁ বুলি ক না অকণমান ক্ষীণাইছোঁনে বাৰু চাচোন অলপ ক্ষীণাবলৈ ইমান চেষ্টা কৰি আছোঁ বাৰু মোৰ ভালে দে আৰু বিহুনো ক'ত গৈছে বিহু হ'বলৈ এতিয়া যাব আজি উৰুকা হৈছেহে তই যে কথাবোৰ ক বিহু আৰু কি আমাৰ চহৰৰ বিহু বজাৰৰ পৰা কিনি কৰি আনিছোঁ পিঠা লাড়ু সেয়াই বিহু আৰু বিহুত ফুৰিবলৈ যাম ক'ৰবাত কিবা কিবি চাম ছুটীত আহিব তেওঁ আজিৰ পৰা ছুটী আছে আজিতো ডিউটি আছে বাৰু কালিৰ পৰা মানে ছুটী অলপ দিন ফুৰিবলৈ যাম বুলি ভাবি আছোঁ কি হয় বা আৰু বজাৰত জানে দেখোন কিমান পিঠা লাড়ু কিবা কিবি পায় পইচা দিলে আজিকালিনো কি নাপায় চব কিনি আনি থৈছোঁ আৰু আহিবি বিহু খাবলৈ বুজিছ কিনা পিঠাৰে বিহু খুৱাম আকৌ হ'ব দে সময় পালে যাম বাৰু আৰু কিনা পিঠাইনো কি বিহু খামগৈ নিজে বনাব নোৱাৰ ঘৰতে বহি এনেই সোমাই থাক পিঠা এটা বনাবলৈ শিকা নাই চাউল অলপ কিনি আনি নিজেচোন বনাব পাৰ কি যে হ'ব গাঁৱত বিয়া হৈ চহৰত থাকিব পালিতো গাঁৱত থাকিব নাপালি যে সেইবাবে একো এটা নিশিকিলি ইমানবোৰ কষ্ট কোনে কৰি থাকে ইমান পইচা দিলে ইমান সহজতে পাওঁৱেই চব বস্তু কিনিবলৈ আকৌ ইমান কষ্ট কৰি কিয় নিজে আকৌ বনাই থাকোঁ কাম নাই আৰু তই বনা মই এইবোৰ কাম কৰি ভাল নাপাওঁ দেই হ'ব দে বাকী খবৰ ক ল'ৰাটোৰ খবৰ কি পঢ়া শুনা তাৰ কেনেকুৱা চলিছে তাৰ ভালে চলিছে আমাকতো পঢ়ি আছোঁ বুলিয়ে কয় এতিয়া ভিতৰত কি কৰি থাকে সিহে জানে আৰু জাননে তাক লৈ মোৰ বৰ টেনশ্যন হৈ আছে মানে টিউশ্যনটো ঠিকেই দিওঁ ইমান সোপা চব ছাবজেক্টৰে টিউশ্যন দিছোঁ তথাপিও কিয় জানো ৰিজাল্টৰ সময়ত তেনেকুৱা হৈ যায় জাননে পঢ়া শুনা কৰি আছোঁ বুলিয়ে কয় কি কৰিম ভাবিয়ে নাপাওঁ এতিয়াও সেই ৰুমত সোমাই পঢ়ি আছোঁ বুলিয়ে কয় কিনো কৰি আছে সিহে জানে আৰু ময়ো চাবলৈ যোৱা নাই দৰ্জাখনো ভিতৰৰ পৰা মাৰি থয় তাক লৈ বৰ টেনশ্যন হৈছে কিবা উপায় আছে নেকি দিবিচোন তোৰতো ল'ৰা ছোৱালী দুটাই বৰ পঢ়াত ভাল দেখোন কেনেকৈনো ইমান ভাল হ'লো টিউশ্যনতো তেনেকৈ নিদিয় দেখোন মই ইমান টিউশ্যন দি থাকোঁ তথাপিও সি কিয় জানো ৰিজাল্টৰ সময়ত এনেকুৱা হয় একদম বৰ বেয়া লাগে এইটো কথাত কি নিদিওঁ তাক চব দিওঁ যি বিচাৰে তাকেই দিওঁ যেতিয়াই বিচাৰে তেতিয়াই দিওঁ তথাপিও কিয় জানো এনেকুৱা হৈছে হ'ব দে তই ইমান চিন্তা নকৰিবি ভাল হ'ব দে আমাৰনো কি আৰু সিহঁতেও তেনেকৈ পঢ়া শুনা কৰে মই ইমান চকু নিদিওঁৱেই তথাপিও ৰিজাল্ট বাৰু ইমান বেয়া হোৱা নাই হ'ব দে তোৰ ল'ৰাটোৰ ভাল হ'ব তই এনেই চিন্তাবোৰ কৰি নাথাকিবিচোন বাৰু এতিয়া খোৱা বোৱা কৰিলে নাই আজি উৰুকাত কি আনিছ আমাৰনো উৰুকা বুলি কিটো আছে সদায় মাছ মাংস লাগেই ইহঁতক জাননে ল'ৰাটোকো লাগে বাপেককো লাগে মাছ মাংস নহ'লে ভাত পেটলেই নাযায় সিহঁতৰ এনি টাইম মানে প্ৰত্যেক সাজতে মাছ বা মাংস কিবা এটা নহয় কিবা এটা লাগিবই থাকেই ঘৰত আৰু উৰুকা বুলিনো কি এক্সট্ৰাকৈ খাম আৰু তথাপিও জানো আহোঁতে আৰু চাগে কিবা কিবি আনিব সন্ধিয়ালৈ মাংস অলপ মানে মটন অলপ অনা হৈ আছে ছাগলী মাংস ফ্ৰিজত থোৱা হৈ আছে আৰু বাকী কি আনে চাওঁচোন ৰাতিলৈ তহঁতৰ কি পিছে ভোগালী বিহু ভালকৈ ভোগ কৰ আৰু ভালেই দে তহঁতৰ আৰু ধনী মানুহৰ কথাই বেলেগ বেছি মাছ মাংস নাখাবি আকৌ ফেটি লিভাৰে পাব চাবি আকৌ এই কিছে কথা ক বৌ তই বৌ মই মানে বিহু বুলি আহিলোঁ মনিকা এতিয়া ৰাখচোন পিছত কথা পাতিম দে তোৰ লগত মানে মানুহ এটা আহিছে পিছত পাতিম দে কোন আহিল আকৌ হ'ব দে বাৰু ৰাখ তোক পিছত কৈ আছোঁ দে ৰাখচোন হ'ব দে তই আহিলি যে কি হ'ল কিবা কাম আছিল নেকি নে কিবা বিচাৰি আহিছ মানে বৌ মানে একো বিচাৰি অহা নাই কিন্তু মানে বৌ মানে এওঁ পিঠা অলপ লাড়ু অলপ জলপান অলপ এনেকৈ বনাই কৰি দি পঠাইছিলে আপোনালোকলৈ দাদা নাই নেকি সি কিমান সময়ত আহিবনো বৌ দাদাক কিয় লাগে দাদা কি তহঁতৰ নিচিনা এনেই থাকে বুলি ভাবিছ নেকি ঘৰতে বহি অফিচলৈ গৈছে এতিয়া আহোঁতে বহুত দেৰি হ'ব দাদা আৰু লাড়ু পিঠা তহঁতকনো কোনে আনিবলৈ দিছিলে আমি কি ইয়াত খাবলৈ নোপোৱাকৈ আছোঁ নেকি ইয়াত কিনিবলৈ পোৱা যায় এইবোৰ
কিনো দৰকাৰ আনিবলৈ কাৰণে সেইটো চলেৰে মানে কিবা কিবি নিবলৈ আহিছ আৰু কি বিচাৰি আহিছ ক সঁচা কথা কচোন নাই বৌ একো বিচাৰি অহা নাই আমি মানে ভাবিছিলোঁ আপোনালোকে চহৰত আছে যেতিয়া টাউনত থাকিলে এইবোৰনো ক'ত খাবলৈ পাইছে বনাবলৈ পাৰিছে সেইবাবেহে তেওঁ অলপ বনাই কৰি দি পঠাইছিলে আপোনালোকে খাব বুলিহে দিবলৈ আহিছিলোঁ হ'ব দিয়ক বেয়া নাপাব মানে বহুত দিন হ'ল আপোনালোকৰ খা খবৰ এটাও পোৱা নাই দাদাইও আগতে ফোন কৰিছিলে এতিয়া ফোন এটাও নকৰা হ'ল বোলো কিবা অসুবিধাই হৈছে নেকি সেইবাবে বোলো খবৰ এটাও লৈ আহোঁ বিহু বুলি গৈ আহোঁ আপোনালোকেতো নাযায় সেইবাবে মই খবৰ এটা ল'বলৈ আহিছিলোঁ বৌ আপুনি যদি বেয়া পাইছে মই যামগৈ এতিয়া দিয়ক পিঠাখিনি ৰাখকচোন বৌ আৰু মোনাটো হৰাই দিয়ক মই যাওঁগৈ গাড়ী আকৌ নাপাম নহয় বেছি দেৰি হ'লে তহঁতৰনো খবৰ লৈ থাকিবলৈ কিটো আছে হা এতিয়া বেলেগ বেলেগ সংসাৰ হ'ল তোৰো সংসাৰ ককাইৰো সংসাৰ ককাইৰে নিজৰ সংসাৰ চলাব লাগিব তই নিজৰ সংসাৰ চলা তাতে আকৌ খবৰ ললি কৰি থাকিবলৈ কি দৰকাৰটো পৰিলনো হা কি যে কথাবোৰ কয় তহঁতৰ খবৰ লৈ থাকিলে হ'বনে হা কাম নকৰিলে খাবলৈ পাব কাম নকৰিলে হ'ব হা ইমান ব্যস্ত এইবিলাকৰ মাজত কি তহঁতৰ খবৰ লৈ থাকিবলৈ সময় পায় নেকি ককাইৰে কথা যে ক আৰু এইবাৰ পিঠা চিঠা আমি বিচৰা নাই নহয় আমি ইয়াত কিনি খাবলৈ পাওঁ নিজে কষ্ট কৰি নবনালেও হয় বুজিছ আনিছ যেতিয়া বাৰু থৈ যা কিন্তু আৰু নেক্সট টাইম এনেকৈ নুসুধাকৈ খবৰ নিদিয়াকৈ আহি নোলাবিহি বুজিছ এতিয়া মোৰ কোনো আলহী নাছিল বুলিহে কোনোবা যদি মোৰ আলহী চালহী থাকিলে হয় সিহঁতৰ আগত মই কম লাজ পালোঁ হয়নে তোৰ অৱস্থাটো চাচোন কেনেকৈ অৱস্থা হৈ আহিছ গাঁৱলীয়া ভূত যে একদম গাঁৱলীয়া ভূতে মানে আজিলৈকে পৰিৱৰ্তন হ'বলৈ নিশিকিলি হা মানুহ কিমান আধুনিক হৈ গ'ল তহঁতে আধুনিক হ'বলৈ নিশিকিলি এই গাঁৱলীয়া ভূতে হৈ থাকিলি হা চহৰলৈ আহিছ অলপ ভালকৈ সজাৰ কৰি আহিব নোৱাৰ ভালকৈ কাপোৰ কানি এযোৰ পিন্ধি আহিব নোৱাৰ হা মানুহৰ সন্মান শেষ কৰিবলৈ আহিছ মানে আলহী আগতো এনেকৈ ওলালি হয় হে হা মাত বোল নিদিয়াকৈ ভিতৰ সোমাই আহিছ মইতো ভিডিঅ' কল কৰি আছিলোঁ তই দেখিছই হা তোক যদি দেখা হয় এইটো অৱস্থাত কোন বুলি চিনাকি দিলোঁ হয় তোক হ'ব দিয়ক বৌ আৰু নক'বচোন আৰু একো নক'ব মই বুজিছোঁ মই চব বুজিছোঁ বৌ আৰু এইবাৰৰ পৰা এনেকুৱা ভুল নহয় মই এইবোৰ কথা ভবাই নাছিলোঁ নহয় মই ভবাই নাছিলোঁ এইখিনি কথা বৌ মোক ক্ষমা কৰি দিয়ক মই যাওঁগৈ দিয়ক আৰু বাবাটো ক'ত আছেনো বাবাটোক এবাৰ লগ পাই যোৱা হয় চাই যাব পাৰিলোঁ হয় আৰু দাদা আহিলে ক'ব মই আহিছিলোঁ বুলি বৌ বাবাটো ভিতৰত পঢ়ি আছে তাক ডিষ্টাৰ্ব দিবলৈ দৰকাৰ নাই নহয় সি পঢ়ি আছে তই নাচালেও হ'ব দে সি ভালে আছে আৰু ককাইৰকনো মই কি বুলি ক'ম তই আহিছিলি বুলি কৈনো কিডাল হ'ব হা তোৰ কথা একেবাৰে সুধি থাকে বুলি ভাবিছ নেকি কামৰ পৰা আহিব ইমান কষ্টৰে মষ্টৰে তোৰ কথা কৈনো কিডাল হ'ব হ'ব দিয়ক বৌ মোনাটো লৈ যাওকচোন অহৰাই দিয়ক মই যাওঁগৈ দিয়ক দে আনিছ যেতিয়া দি থৈ যা বাৰু দে অহৰাই আনো মই অলপ ইয়াতে মই মোনাটো লৈ আহি আছোঁ ইমান ৰাতিখন গুচি আহিলে যে মই আকৌ আজি থাকিব বুলিহে ভাবিছিলোঁ আৰু মোনাটো খালী খালীকৈ আনিলে যে দাদা বহুতে একো দি নপঠালে নেকি মানে একো নিদিয়ক বাৰু তথাপিও আপুনি পইচা দিয়া নাই জানো কিবা এটা বজাৰ চজাৰ এটাকে কৰি লৈ আহিব পাৰিলে হয় সিহঁতলৈ কি হ'ল হেৰি কি হ'ল একো নামাতে যে কি ক'লে দাদা বহুতে নকয়নো কিয় বিহু বুলি পিঠা জলপানখিনি নিওঁতে ভাল পাইছেনে বাৰু কি কৈছেনো একো নক'লে মই বাৰু কি বুজিম কওকচোন এনেকৈ অহাৰ পৰা ৰৈ আছে কি হ'ল মানে একো নাই দিয়া কিবা বনাইছানে এতিয়া বৰ ভোক লাগিছে কিবা আছে যদি দিয়াগৈচোন খাই লওঁ কি আপুনি মানে তাত একো নাখালে একো খাবলৈ নিদিলে আপোনাক কি হৈছে নকয় কিয় নাই দিছিলে মইহে মানে নাখালোঁ আহিবলৈ আকৌ দেৰি হৈ যাব যে ইমান দূৰ নহয় জানো গাড়ীও নাপাম বুলি সেইবাবে নাখালোঁ দেৰি হ'বৰ কাৰণে নাখালোঁ দিছিলে বহুতে বহুত জোৰ কৰিছিলে খাবলৈ হেৰি আপুনিনো মোকো মিছা কথা কয়নে আপুনিচোন জানে মই আপোনাৰ সকলো কথাই বুজি পাওঁ আপুনি মিছা কৈছেনে সঁচা কৈছে মই চব বুজি পাওঁ কি হ'ল মোক কওকচোন তেওঁলোকে আপোনাক খাবলৈও নিদিলে ন একো ভাল নাপালে নেকি যোৱাৰ কাৰণে একো নক'লে ন মালতী দাদা বহুত আগৰ নিচিনা হৈ থকা নাই দাদা বহুত এতিয়া টাউনীয়া হ'ল এতিয়া ধনী মানুহ আমাক ক'ত চিনি পাব
তুমি বহুত ভুল আছিলা তুমি ভাবাৰ দৰে তেওঁলোকে ভবা নাই মই নোযোৱা হৈ ভাল পালে হয় তেওঁলোকে যোৱাৰ কাৰণে বেয়াহে পাইছে মই লেতেৰা কাপোৰ পিন্ধি গৈছোঁ বুলি মোক হাঁহিছে পইচা পাতি দিয়াটো দূৰৰ কথা মোক বহিবলৈও নিদিলে কি তেওঁলোক ইমান নিষ্ঠুৰ হৈ গ'লনে টকা হ'লে মানুহ এনেকুৱা হৈ যায়নে নিজৰ ভায়েককো চিনি নাপায় মোৰে ভুল আছিল দিয়ক আপোনাক পঠাবই নালাগিছিলে কিমান কি ভাবিছিলোঁ মই কিমান কষ্টৰে টোপনি ক্ষতি কৰি কৰি পিঠা লাৰু বনাই কৰি দিছিলোঁ কি মৰমত দিছিলোঁ নো তেওঁলোকৰ পৰা কি আশা কৰিছিলোঁ নো তেওঁলোকে এনেকৈ ভাবিব পাৰে আমাক আমি লেতেৰা মানুহ দাদাইও তেনেকৈ কৈছে দাদাক লগ পালেনে নাই আপুনি নাই দাদাক লগ নাপালোঁ কিন্তু দাদাই যদি আমালৈ মনত থাকিল হয় ফোন চোন এটা কৰিলে হয় বিহু বুলি দাদাও সেই একেই হ'ল চাগে বুজিছা মই যাবই নালাগিছিলে সঁচাকৈ তেওঁলোকে আমাক এনেকৈ পাহৰিলেনে আমাৰ ল'ৰা ছোৱালীকেইটাকো এনেকৈ পাহৰি গ'লনে আপুনি খেতি কৰি কৰি কিমান কষ্ট কৰি কৰি দাদাক পঢ়িবলৈ দিলে গোটেই ঘৰৰ দায়িত্ব আপুনি অকলে ল'লে খেতি কৰি ধান চপাই ধান বেচি দাদাক পঢ়িবলৈ পইচা দিছিলে আৰু এতিয়া এয়া ফল পাইছে ল'ৰা ছোৱালীকেইটাৰ কাৰণে এযোৰ বিহু কাপোৰো দি পঠাব নোৱাৰিলে তেওঁলোকে ইমান ধনী মানুহ আমি কেনেকৈ খাইছোঁ কি কৰিছোঁ এবাৰ খবৰ ল'বলৈ তেওঁলোকৰ সময় নাই এতিয়া হ'ব দিয়ক মোৰে ভুল হ'ল এইবাৰৰ পৰা এনেকুৱা ভুল নকৰোঁ ব'লক মই ভাত কেইটামান বহাই থৈছোঁ আলু এটা পুৰি থৈছোঁ তাকে খাব ব'লক আজি বিহুৰ দিনা উৰুকাৰ দিনা গৈছে সেনেকৈ পঠাই দিছে মানুহজনক একো এটা আপোনাক খাবলৈ দিব নোৱাৰিলে তেওঁলোকে টকাৰহে ধনী মনৰ ধনী নহয় নালাগে আৰু কেতিয়াও সিহঁতৰ ঘৰত যাব নালাগে ব'লক হাতমুখকেইটা ধুই লগ গৈ তাকেও বাবুহঁত শুলেনে সিহঁত দুটাক যে মই কি মুখ দেখাম ভাবিয়ে পোৱা নাই ক'ৰ পৰা যে কাপোৰ কানি এযোৰ আনি দিম পইচাকেইটাও নাপালোঁ নহয় যিকেইটা নাৰিকল বেছি পাইছিলোঁ সেইকেইটা এতিয়া অহা যোৱা কৰোঁতেই শেষ হ'ল হাতত এতিয়া মাত্ৰ 10 টকা এটা আছে কি কৰিম মই সিহঁতক ক'ৰ পৰা কাপোৰ আনি দিম বাৰু সেইবোৰ ভাবি ভাবি মোৰ মাথাটো বেয়া হৈ গৈছে জানানে দিনটো একো এটা খোৱাও নাই ভোকো লাগি গৈছে হ'ব দিয়ক ব'লক এইবোৰ কথা বাদ দিয়কচোন পিছৰ কথা পিছত চিন্তা কৰিম এতিয়া ব'লক ভাতকেইটা খাই লগ গৈ হাতমুখকেইটা ধুই আহক ব'লক দেউতা মই সকলো শুনি আছিলোঁ দেউতা মাজনী দেউতা মই সকলো শুনি আছিলোঁ তোমালোকৰ কথাবোৰ বৰ্তাহঁতে এনেকুৱা কৰিলে তোমাৰ লগত মই বহুত কষ্ট পাইছোঁ দেউতা আৰু দেউতা আমাক নতুন কাপোৰ নালাগে ভাইটিকো নালাগে তুমি এনেই চিন্তা কৰি আছা তুমি চিন্তা নকৰিবা দেউতা আমাক ডাঙৰ হ'বলৈ দিয়া আমি পঢ়ি শুনি ডাঙৰ চাকৰি কৰিম বৰ্তাহঁতৰ দাদাতকৈও আমি ডাঙৰ চাকৰি কৰিম দেউতা আমি বহুত টকা ইনকাম কৰিম চাবাচোন এদিন বৰ্তাহঁততকৈও ডাঙৰ হৈ দেখাম বৰ্তাহঁতে আমাক লেতেৰা মানুহ বুলি ক'বলৈ আহিছে ন চাবাচোন সেয়া বৰ্তা বমাই আহি আমাক এদিন চাবাচি দিবহি লাগিব আমাক লৈ গৌৰৱ কৰিব লাগিব তেওঁলোকে আমাক ভাল পাবই লাগিব আমি এনেকুৱা কাম কৰিম দেউতা আৰু তোমালোকৰ সকলো কষ্টবোৰ দূৰ কৰিম তুমি চিন্তা নকৰিবা আমাক কাপোৰ নালাগে দেউতা আমি পুৰণা কাপোৰ পিন্ধিয়ে চলি যাম আমাক খালি পঢ়াখিনি শেষ কৰিবলৈ দিয়া দেউতা তুমি অকণো চিন্তা নকৰিবা মাজনী মা তোমালোকে নাকান্দিবা এতিয়া সেইকেইদিন অলপ কষ্ট হৈছে তোমালোকক কিন্তু আমি যেতিয়া চাকৰি কৰিম তোমালোকক একো কষ্ট পাবলৈ নিদিম মা তোমালোকে আৰু দুখ নকৰিবা ভাইটিকো মই বুজাওঁ নহয় সিও বুজি পায় বহুত কথাই বুজি পায় সিও বহুত পঢ়াত গুৰুত্ব দিছে এইকেইদিন পঢ়িছে বহুতকৈ সিও ভাল ৰিজাল্ট কৰিব চাবাচোন মা তোমালোকে কোনো চিন্তাই নকৰিবা আমি ডাঙৰ চাকৰি কৰিম এতিয়া ব'লা ভাত দিয়া গৈ ব'লা আলু পিটিকা হ'লেও হ'ব মা আমি মাছ মাংস নহ'লেও চলিব পাৰিম নহয় খালি ভালকৈ পঢ়া শুনা কৰি ভাল মানুহ হ'বলৈ আশীৰ্বাদ কৰিবা আমাক মা দেউতা ব'লা মাজনী আমাৰ মাজনী ইমান কথা বুজি পোৱা হৈ গ'ল সঁচাকৈ ভগৱানে আমাক তোমালোকক দি আমাৰ কষ্টৰ ফল দিছে
আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত আছে মাজনী।